হয়, যেহেতু অসমৰ আগশাৰীৰ সংবাদ মাধ্যম ND24ৰ এটা টক শ্ব'ত কংগ্ৰেছৰ মুখপাত্ৰ ছাইদুদ্দিন আহমেদে যি গোৰ্খা জনগোষ্ঠীৰ এজন ব্যক্তিক যেনেকৈ নেপালৰ পৰা আহি দাদাগিৰি দেখুৱাইছে বুলি যি কটু মন্তব্য আগবঢ়াইছে, সেয়া আমি গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ছাইদুদ্দিন আহমেদ ডাঙৰীয়াক আমি জনাই দিব বিচাৰিছোঁ, তেওঁ যি দলৰ মুখপাত্ৰ হিচাপে আজি কাৰ্যৰত আছে, তেওঁৰ যি কংগ্ৰেছ দলৰ প্ৰথম অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰথমগৰাকী সভাপতিজনে এজন গোৰ্খা জনগোষ্ঠীৰ ছবিলাল উপাধ্যায় ডাঙৰীয়া আছিল। সেই দলৰ নেতৃত্বত থাকি তেওঁ এনেকৈ এজন গোৰ্খা জনগোষ্ঠীৰ খিলঞ্জীয়া গোৰ্খা এজনক তেওঁ কেনেকৈ এটা সংবাদ মাধ্যমৰ আগত তেওঁ এজন নেপালী বিদেশৰ পৰা আহি তই দাদাগিৰি দেখুৱাইছে বুলি ক'বলৈ তেওঁ অধিকাৰ ক'ত পালে, সেয়া আমাক স্পষ্টৰূপে ক'ব লাগে। কংগ্ৰেছৰ সমূহ ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলক আমি স্পষ্টৰূপে কৈছোঁ যে তেখেতলোকে অতি শীঘ্ৰে ছাইদুদ্দিন আহমেদক বহিষ্কাৰ কৰিব লাগে, অন্যথা সমগ্ৰ অসম জুৰি আমি গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। সম্পূৰ্ণ যিমান গোৰ্খা জনগোষ্ঠীয় যিমানখিনি দল সংগঠন আমি একত্ৰিত হৈ ইতিমধ্যে আমি প্ৰতিটো থানাই আমি কেছ দিয়াৰ কথা চিন্তা কৰিছোঁ। লগতে আমি চৰকাৰকো আপিল জনাইছোঁ, এনেকুৱা ধৰণৰ মন্তব্য, কটু মন্তব্য, সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱা ব্যক্তিৰ পক্ষে কঠোৰ ব্যৱস্থা লওক বুলি চৰকাৰৰ ওচৰত আমি আহ্বান জনাম।